অসমীয়াৰ বাপুতিসাহোন ভোগালী বিহু সমাগত ৰাজ্যৰ চৌদিশে এতিয়া হেঁপাহৰ ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ নিকটৱৰ্তী কালিপুখুৰীৰ জৰেগাঁও ২ নং হৰিগাঁৱৰ দুখন গাঁৱৰ যুৱকসকলে ব্যস্ত হৈ পৰিছে ভেলাঘৰ সজোৱাত উৰুকাৰ নিশা লগে ভাগে হাঁহে মাহে এসাঁজ খাই আনন্দ উল্লাস কৰিবলৈ ভেলাঘৰৰ সজোৱাত ব্যস্ত দুয়োখন গাঁৱৰ ৰাইজৰ আমার প্রথমতে আমি গাঁৱৰ পৰা পাঁচ তুলছং ঘৰে পৰা একডাল দুইডাল করিয়া তার পাছত আমার সুতুলি গিছে তেল দিয়া বানছং এইখিনি আর এই নাড়াগিলা আছে উৰুকা কাৰ্য হৈছে মানে আমার এতে সব গাঁৱৰ মানুহগিলা আহিব কথাখানি লগ সেয়া ভোজ ভাত খাম একলগে এইখিনি আৰু ৰাতি তাৰ পাছত ৰাতিপুৱা মেজি ঘৰ জ্বলোৱা হ'ব আৰু এইটো যে ঘৰ দেখি আছে এই ঘৰটো জ্বলা নহয় জ্বলা ঘৰটো আমি বেলেগকৈ বনাম মেজি ঘৰটো এইটো দতলা ঘৰ তাৰমানে তেনেকুৱা আলোচনা কৰা নাই মানে আমি চেঙেৰাগিলাকে আলোচনা কৰি লওঁ চেঙেৰা আলোচনা কৰি কি বনালে ভাল হয় আমাৰ প্ৰত্যেক বছৰে বনোৱা হয় ক'ব লাগছে দতলা ঘৰকে বনাম গোটাখানে তাৰপাছত দতলা ঘৰৰ কিবা বনোৱা হ'ল ড্ৰয়িং বনোৱা হ'ল খাতাত বানি আমনি তাৰপাছত কাম আৰম্ভ কৰা হৈছে আজি আমাক 15-20 দিনমান লাগিল এতিয়া সম্পূৰ্ণ হোৱা নাই আৰু ধৰক 2 দিনমান মই বৰ্তমান সঁহাৰি পাই আছোঁ আৰু সকলোৱে সহায় কৰি আছে আৰু আগন্তুক দিনত সহায় কৰি থাকক বুলি কামনা কৰিলোঁ মাঘ বিহু সমাগত গতিকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আপোনালোকেও ইয়াত ভেলাঘৰ সাজি উলিয়াত ব্যস্ত হৈ পৰিছে কিমান বছৰৰ পৰা আপোনালোকে কৰি আছে আৰু কি ক'ব আমি ইয়াত বহুত বছৰৰ পৰা কৰি আছোঁ প্ৰত্যেকটো বছৰতে ইয়াত মানে জৰেগাঁও আৰু হৰিগাঁও মিলিজুলিত মানে এই ভেলাঘৰটো সাজি উলিয়ায় প্ৰত্যেক বছৰতে মানে বেলেগ ধৰণৰ বস্তু বনোৱা হয় যেনে কেতিয়াবা টাইটনিক কেতিয়াবা ধৰ দতলা কেতিয়াবা আৰু বিভিন্ন ধৰণৰ তাৰমানে নাও উঠাও ইত্যাদিবোৰ বনাই মানে ল'ৰা আমাৰ ইয়াত উঠি অহা চামে প্ৰত্যেক বছৰতে তাৰমানে ধুনীয়াকৈ বস্তুবিলাক সাজি ওলাই ৰাইজক আমোদ প্ৰমোদ দেখুৱায় এইবাৰটো দতলা ঘৰটো মানে আগৰ পুৰণি দিনত যিবিলাক ধনী মানুহ আছিলে তেখেতসকলে তাৰমানে দতলাটো সাজিছিল তো সেই দতলাটো আজিকালি নাইকিয়া হৈ গ'ল সেই বস্তুটো জীয়াই ৰখাৰ কাৰণে বা মানুহৰ যাতে মনত থাকি যায় সেইটো কাৰণে এইবাৰত মানে দতলা সজোৱা হৈছে যিহেতু আপোনালোকে ইয়াত সাজি উলিয়াত ব্যস্ত হৈ পৰিছে উৰুকাৰ নিশা এই গাঁৱৰ ৰাইজে লগে ভাগে এসাঁজ খায় ইয়াত সকলে মানে ল'ৰা ছোৱালীৰ পৰা আদি কৰি বুঢ়া বুঢ়ী বা ডেকা চাম সকলোৱে একেলগে মিলি ইয়াত ভোজ ভাত খায় আৰু আমোদ প্ৰমোদ কৰে ঘৰখন যে আপোনালোকে নিৰ্মাণ কৰি উলিয়াইছে গতিকে দতলা সাধাৰণতে প্ৰত্যেক বছৰে আপোনালোকে ভেলাঘৰসমূহ বিভিন্ন ধৰণে নিৰ্মাণ কৰি উলিয়ায় কিন্তু এই দতলা ঘৰটো সাজিবলৈ কি লাগে বা কি ধৰণে এইটো তাৰমানে আমি ধৰক পেলনীয়া বস্তুৰে বনাইছোঁ যেনে ধৰি লওক নাৰা বাঁহ তেল ইত্যাদিৰে তাৰমানে বস্তুটো সাজি ওলোৱা হৈছে ৰাইজৰ যথেষ্ট সহযোগিতা আছে যিখিনি মানে ধৰক ল'ৰাই কাম কাজ কৰি আছে সিহঁতে মানে ধৰক দেখা গৈছে যে মানে ধৰক উঠি অহা প্ৰজন্মখিনিয়ে কি উঠি অহা প্ৰজন্মখিনিয়ে তেওঁলোকক তাৰমানে তাৰমানে বিভিন্ন জেগাত ঘূৰি ফুৰি আহি আমাৰ ইয়াৰে মানে ধৰ আমাৰ জৰেগাঁৱৰ বাসিন্দা ধৰ গণেশ চন্দ্ৰ ৰায় তেখেতৰ অভিজ্ঞতাৰে বা তেখেতৰ মানে হেৰিৰে কি বুলি কয় এইটো বুদ্ধিৰে
মানুহখিনি একত্ৰিত কৰি তাৰমানে এইবোৰ মানে কাম তেওঁ প্ৰত্যেক বছৰতে মানে কৰি থাকে।